মেখেলাখনত এনেকৈ দিছোঁ। নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এযোৰ ধুনীয়া কাপোৰ দেখাম দেই, ভিডিঅ'টো খালি শেষলৈকে চাব লাগিব। আৰু বনাবলৈ লৈছোঁ এযোৰ নতুন ষ্টাইলৰ কাপোৰ, আপোনালোকলৈ ভিডিঅ' বাৰু আহি আছে, দুদিনমান ৱেইট কৰিব লাগিব খালি দেই, কাপোৰযোৰ টাইম লাগিব মোৰ। আৰু এইপিনে আকৌ চাওকচোন, এই আমাৰ বাইদেউ আনবক্সিং কৰি ভাল পাই যে, তাই এযোৰ আৰু মোৰ এযোৰ পামচু আহিছিলে। সেইটো কাৰ? এইটো তোমাৰ ডাঙৰ হ'ব, পিন্ধি চোৱাচোন। পিছে দুইযোৰ ৰিটাৰ্ণ কৰিম, তাইযোৰ ডাঙৰ আহিলে মোৰযোৰ সৰু আহিলে, সেইকাৰণে ৰিটাৰ্ণ কৰিব লাগিব। তাইক পিন্ধাই চাইছিলোঁ, তাইলৈ ডাঙৰ হ'ল। লগতে আপোনালোকক বহুত বেছি ধন্যবাদ দেই মোৰ ভিডিঅ'বিলাকত ইমান মৰম দিয়াৰ কাৰণে, আৰু গুণুকো ইমান মৰম দিছে, সকলোকে বহুত বেছি ধন্যবাদ। আমি এতিয়া কলৈ আহিছো? এই দাদাহঁতে খেলি আছে। এই জিত দাদা আমাৰ এইটো আমি পথাৰ দি আজি আকৌ শ্বপিং কৰিবলৈ আহিছো হয়নে? আজি আমি গুণুক লৈ আহিছো হয়নে? আৰু কাৰ দোকানলৈ যাম? আমি নিধা বাবৰ দোকান হয়নে? তুমি তাত বজাৰ কৰি ভাল পোৱা নেকি? হা, বজাৰ কৰি ভাল পোৱা? আমাৰ সেইটো মেইন ৰোড, আৰু দোকান আছে ক'ৰটোত, আৰু আমি আহি আছোঁ বজাৰ কৰিবলৈ। আচলতে এইকণ সময়ত খোজকাঢ়িও ভাল লাগে, সেইকাৰণেহে আচলতে পথাৰ দি আহোঁ, পথাৰ দি আহিও ভাল লাগে। প্ৰিয়ংকা বাইদেউ এয়া পাছলৈ নাচায় মানে, ব'লা হা? ইয়াত আলিত উঠিলোঁ হা? এইপিনে চাই দিয়া ধুনীয়াকৈ। কৈ দিয়া আকৌ শ্বপিং কৰিবলৈ আহিছিলি। সেইটো লাগে। এই বৰ পিংক কালাৰ, এইটো যে একে তলত যে আছে, সেইটো লাগে হেনো। সেইটো কেইটকাটো? এইপিনে গুণুৱে ইমান আমনি কৰিছে নহয়, আজি তাইক খোৱাইও নানিলোঁ। তাই দোকানখনত আহি বহুত আমনি কৰিছে, খোৱাবলৈ মানে আজি তাই বৌমাকৰ ঘৰত থাকিলেগে, খোৱা টাইমটো গুচি গ'ল। তাৰপিছত এইপিনে দোকানখন দেখাই দিছোঁ কি কি বস্তু আছে আপোনালোকে চাওক, আৰু ইমান ধুনীয়া কালেকশ্যন। আগতেও মই দোকানখন আপোনালোকক দেখাইছোঁ, সেইকাৰণে আৰু বস্তু লৈ আছোঁ, গুণুৰ ভাগৰ বস্তু সৰু সুৰা। গুণি চোৱা, ভিডিঅ' দেখাই দিওঁ তোমাক, কিমান ৰাতি হৈ গ'ল কৈ দিয়া আকৌ। ক'লো আকৌ পাৰ্চেল আহিছিলে বুলি। ये क्या है? 7,000 আঠা। এইটো আঠা মই কি কৈ দিয়াচোন। এতিয়া কোৱা। আজি আমি শ্বপিং কৰি আহিছিলো, আমি কাম কৰিবলৈ আহিছো দুজনীয়ে। আমি কি কাম কৰিবলৈ আহিছো? আমি ফুল লগাবলৈ আহিছো, পাথৰ লগাবলৈ আহিছো, তিনযোৰ কাপোৰ আছে। ইমানে জানে পাথৰ লগাবলৈ আহিছে, তাই ফুল লগাবলৈ আহিছে নে খানি? মায়ে পাই ফুল লগাই দিয়ে, পাথৰ লগাই দিয়ে, এইবোৰ কাম কৰি দিয়ে। মই পাই পাথৰ লগাই দিওঁ,
মই আঠা লগাইছে বা মই আঠা লগাই দিম ফুলপাহৰ মাজত তুমি কি লগোৱা পাথৰ আৰু তুমি ফেব্ৰিক কৰিব জানা নাই জানো মায়ে দিয়ে নে নিদিয়ে ফেব্ৰিক কৰিবলৈ নিদিয়ে মায়ে ক'ত ফেব্ৰিক কৰিব দিয়ে তোমাক নাজানো ৰ'বা মই যে তোমাক ফেব্ৰিক কৰিব দিওঁ ক'ত কৰিব দিওঁ কিতাপত মই ফুল এপাহ আঁকি দিওঁ তাইক কপি এখনত আৰু তাত ফেব্ৰিক কৰিবলৈ দিওঁ হয়নে কাপোৰত কৰিবলৈ নিদিওঁ হয়নে কাপোৰত কি কৰিবলৈ দিওঁ মই অকল পাথৰ লগাবলৈ দিম আৰু আমাৰ গুণুৱে কাপোৰ এযোৰ বনাই আছে আপোনালোকক কমপ্লিট হ'লে ফুল ভিডিঅ' দিম হয়নে কাপোৰ কেলে কৰিবলৈ নিদিয়ে কোনে বেয়া হৈ যাব কাপোৰযোৰ সেইকাৰণে মই কৰিবলৈ নিদিওঁ আৰু আমাৰ গোসানী বহুত সৰুৰ পৰা কাপোৰ বনাবলৈ শিকিব কিন্তু মই কাপোৰ বনাবলৈ নিদিওঁ হেনে আৰু তাই ছোৱালী মানুহ মই চব কাম শিকাওঁ ঘৰ চফাকে থয় কাপোৰ চিজিলকে থয় বিছনা বেডশ্বীট ফিটকে থয় তুমি হতে নকৰা আৰু কৈ দিয়া হওঁ তোমালোকক বহুত বহুত থেংক ইউ কৈ দিয়া হওঁ চবকে থেংক ইউ কৈ দিয়াচোন বহুত থেংক ইউ উমা এটা দি দিয়া ফ্লাইং কিছ এটা দি দিয়া ধুনীয়াকৈ দি দিয়া থেংক ইউ তোমালোক ভালে থাকা কৈ দিয়া তুমি ভালে থাকা আৰু আমাৰ ভিডিঅ' চাই থাকিবা দেই কৈ দিয়া আমাৰ ভিডিঅ' চাই থাকিবা দেই ফ'ল' কৰি দিবা দেই কৈ দিয়া ফ'ল' কৰি দিবা দেই ছাবস্ক্ৰাইব কৰি দিবা সাবস্ক্রাইব কৰিবা মাটো সাবস্ক্রাইব কৰি দিবা মা ভাগতো সাবস্ক্ৰাইব কৰি দিবা মোবাইলটো আৰু এতিয়া আমি কি দেখাম শেষত এযোৰ দেখাই দিম কাপোৰ বনাওঁ এযোৰ কাপোৰ দেখাবলৈ লৈ আহিছোঁ এই কাপোৰযোৰ বনাইছিলোঁ আৰু কমপ্লিট হ'ল কাপোৰযোৰ কেতিয়াতে কমপ্লিট হ'ল দহি কৰা নাছিলোঁ আজি দহি কৰি কমপ্লিট কৰিলোঁ কি ৰ'বা ৰ'বা কাপোৰযোৰ দেখাই ল দুষ্ট নকৰিবা শুন তুমি বেক চাইডত যোৱা মই পাছফালে যাম মই কাপোৰযোৰ দেখাই লওঁ চবেই বেয়া পাই যাব আৰু এযোৰ বগা কাপোৰ বনালোঁ কাপোৰত এইবাৰ মই পাথৰ মানে পাতটো দেখিছেনে ডিজাইনটো অলপ বেলেগ কৰিছোঁ কিন্তু কাপোৰযোৰ সাংঘাতিক ধুনীয়া হৈছে এইযোৰ দেখিছেনে কাপোৰযোৰ আগটো এইটো আৰু ভিতৰটো এনেকৈ ভিতৰটো থকা আছে এইটো মায়ে থকা আছে এইটো মায়ে থকা আছিল মই দেখাই মায়ে থকা এইটো ভিতৰটো একদম গোটেই ভিতৰটো মই হেভিকৈ দিছোঁ দেখিছেনে এইটো ভিতৰটো আৰু যিটো বুকুত পৰাকৈ ৰাখিছোঁ নহয় সেইপাহ বৰ ধুনীয়া লাগিছে এইপাহ বুকুত পৰা ফুলপাহ কিমান ডাঙৰকৈ দিছোঁ চাওকচোন আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে আপোনালোকেও কৰিব পাৰে কিন্তু দেই এনেকৈ মই মানে আউটলাইনটো ইউজ কৰা নাই এইটো ফেব্ৰিকহে ইউজ কৰিছোঁ পাহৰিছোঁ পিছে এই মাজত য়েল্লো দি পেলাই ছাইডটো গ্ৰীণ দি এনেকৈ বনাইছোঁ পাতটো খুব ধুনীয়া লাগিছে আচলতে এইযোৰ কাপোৰ এবাৰ এইটো দেই ফুলটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'বও পাৰে ভালকৈ দেখাই দিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয়নে আৰু আমাক গুণুক ইমান মৰম দিছে সকলোকে বহুত বেছি ধন্যবাদ আমাক গুণুকো মৰম দিব গুণু মাককো মৰম দিব আমাৰ সকলোৰে মৰমৰ পেজটো আপোনালোকে আগবঢ়াই লৈ যাব গুণু মাকে ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিব আপোনালোকলৈ হয়নে গোসানী এজনী মোৰ ভাগৰ আৰু কাপোৰযোৰ আঁতৰ পৰা দেখাই দিছোঁ খুব ধুনীয়া লাগিছে মই ভিতৰত যিখিনি ফুল দিছোঁ নহয় তাতো এইটো দেখিছে নাই এইটো এটা এটা পাত লগাই দিছোঁ এনেকৈ তিনিটা পাত এটা ফুল এইটো আৰু এটা ফুল এইটো মেখেলাখনত এনেকৈ দিছোঁ দেই ধৰিব পাৰিছেনে মেখেলাখন এখন 2 লাইন দি দিছোঁ এনেকৈ